ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল আৰু পটেনশিয়াল ডিফাৰেন্স এই টপিক দুটাৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে আমি অলৰেডি ক্লাস 9 10 পাই আহিছিলো ইলেক্ট্ৰিচিটি চেপ্টাৰটো হোৱাট ইজ ইলেক্ট্ৰিক পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল বা আমি অলৰেডি ফাৰ্স্ট ষ্টেপ পাইছিলো গ্ৰেভিটেশনাল পটেনশিয়াল কিন্তু ইলেক্ট্ৰিক পটেনশিয়াল মানে হৈছে তোমাৰ ইনফিনিটিত থকা এটা চাৰ্জ পাৰ্টিকুল আমি ইলেক্ট্ৰিক ফিল্ডৰ এটা পাৰ্টিকুলাৰ পইণ্টলৈ আনিবৰ কাৰণে যেটো ওয়াৰ্ক ডান কৰিবলগীয়া হয় সেই ওয়াৰ্ক ডানটোই হৈছে সেই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল একেদৰে ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈ ইউনিট পজিটিভ চাৰ্জ পাৰ্টিকুল এটা আনিবৰ কাৰণে যেটো ওয়াৰ্ক ডান কৰা হয় সেই ওয়াৰ্ক ডানটো হৈছে সেই পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বুজি পাইছে ইলেক্ট্ৰিক পটেনশিয়াল হ'বলৈ হলে ইনফিনিটি পৰা চাৰ্জ পাৰ্টিকুল এটা আনিব লাগিব পটেনশিয়াল ডিফাৰেন্স হ'বলৈ হলে ফিল্ডৰ ভিতৰত থকা এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা তুমি বেলেগ এটা পইণ্টলৈ আনিব লাগিব ঠিক আছে গতিকে আমি আজি এটা ডিসকাস কৰিম সেই ইলেক্ট্ৰিক পটেনশিয়াল আৰু ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স ঠিক আছে গতিকে আমাৰ আজি টপিকটো হৈছে ইলেক্ট্ৰিক পটেনশিয়াল এণ্ড পটেনশিয়াল ডিফাৰেন্স ইলেক্ট্ৰিক পটেনশিয়াল আমাৰ চেপ্টাৰ নম্বৰ এটো চেপ্টাৰ 2 একচুয়ালি দেই এটো চেপ্টাৰ 2 that is electric potential and capacitance electric potential and capacitance ঠিক আছে এটা ফার্স্ট টপিক তো হৈছে ইলেক্ট্রিক পটেনশিয়াল বৈদ্যুতিক বিভব ইলেক্ট্রিক পটেনশিয়াল মানে বৈদ্যুতিক বিভব suppose this is an electric field formed by a positive charge particle ঠিক আছে so এই field খনে এই যিখন field form হৈছে এই field খনৰ ভিতৰত এটা পাৰ্টিকুলাৰ পইণ্ট হলে so this is the point p এই পাৰ্টিকুলাৰ পইণ্ট হলে ইনফিনিটি থকা এটা ইউনিট পজিটিভ চাৰ্জ পাৰ্টিকুল আনিবৰ কাৰণে এই পাৰ্টিকুলাৰ পইণ্ট হলে এই চাৰ্জ পাৰ্টিকুলটো আনিবৰ কাৰণে যেটো ওয়াৰ্ক ডান কৰিবলগীয়া আছে সেই ওয়াৰ্ক ডানটো হৈছে this is displacement সেই যেটো ওয়াৰ্ক ডান কৰিবলগীয়া আছে সেই ওয়াৰ্ক ডানটোৱে এই পাৰ্টিকুলাৰ পইণ্টটো ইলেক্ট্ৰিক পটেনশিয়াল মানে কি কৰিব লাগিব তোমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ এগেইনষ্টত আমি কি কৰিব লাগিব ফোৰ্স এপ্লাই কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত আমি ফোর্স এপ্লাই কৰিব লাগিব যেটো কাৰণে আমাৰ ওয়াৰ্ক ডান হ'ব বুজি পাইছা সেইটো কাৰণে ইয়াত কি কৰা হয় সেই যেটো ওয়াৰ্ক ডান সো দ্যাট ওয়াৰ্ক ডান is known as electric potential at that point ঠিক আছে একেদৰে ইলেক্ট্ৰিক ফিল্ডখনৰ এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা যদি আমি বেলেগ এটা পইণ্টলৈ তাক এটা চাৰ্জ পাৰ্টিকুল সেই ইউনিট পজিটিভ চাৰ্জ পাৰ্টিকুলটোক আমি ডিসপ্লেস কৰো তেতিয়া ওয়াৰ্ক ডান হ'বগে কি সেই পাৰ্টিকুল দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স সাপোজ এটো এখন ফিল্ড এটো পইণ্ট এ আৰু এটো পইণ্ট বি তুমি এ পৰা বি লে এটা চাৰ্জ পাৰ্টিকুলক ডিসপ্লেস কৰিছা তেতিয়া এ বি পইণ্ট দুটাৰ মাজত যেটো ওয়াৰ্ক ডান কৰিবলগীয়া এ পৰা বি লে আনিবৰ কাৰণে এটা চাৰ্জ পাৰ্টিকুলক এ পৰা বি লে আনিবৰ কাৰণে যেটো ওয়াৰ্ক ডান কৰিবলগীয়া হয় so that work done will be potential difference in between 2 point A and B A আৰু B পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স ঠিক আছে সেই তাক কি কৈছিল P পইণ্টৰ কাৰণে আনিবলৈ যেটো ওয়াৰ্ক ডান কৰা হয় সেই ওয়াৰ্ক ডানটো সেই পাৰ্টিকুলাৰ পইণ্টৰ ইলেক্ট্ৰিক পটেনশিয়াল বুলি কোৱা আছে আৰু ইয়াত এই এ পৰা বি লে আনিবৰ কাৰণে যেটো ওয়াৰ্ক ডান কৰা হয় সেই ওয়াৰ্ক ডানটোৱে সেই পাৰ্টিকুলাৰ পইণ্টত কি হ'ব পটেনশিয়াল ডিফাৰেন্স হ'ব ঠিক আছে গতিকে তোমালোকে ইলেক্ট্ৰিক পটেনশিয়ালৰ ডেফিনেশনটো লিখা the amount of work done electric potential the amount of work done to bring a unit positive charge particle from infinity কি পালো from infinity to a point of electric field মানে পইণ্টটো কি p point
against the electrostatic force is known as electric potential at that point. মানে এই চাৰ্জটো কাৰণে p point of electric potential কি বুলি ক'লে amount of work done to bring a unit positive charge particle unit positive charge কোনটো q naught from infinity to a point of electric field against the electrostatic force কাৰণ electrostatic force or against ত ক'ব লাগিব কাৰণ এই ফিল্ডখনে এই চাৰ্জ পাৰ্টিকলটোৱে কি কৰি আছে এই চাৰ্জ পাৰ্টিকলটোৱে ৰিপেল কৰি আছে আমি তাক অপোজিট ডাইৰেকশনত ডিসপ্লেস কৰিছো ভিতৰলৈ আনিছো হল না so the amount of work done to bring a unit positive charge particle from infinity to a point of electric field against the electrostatic force is known as electric potential at that point a particular point of electric potential হেতু কাৰণে electric potential টো আমি কি বুলি কব পাই electric potential is equal to work done divided by charge electric potential to ki work done divided by charge বুলি কব পাৰি ঠিক আছে এতিয়া আমি যদি potential difference চাও আমি দুটা পাৰ্টিকুলাৰ পইণ্ট কনসিডাৰ কৰো ফিল্ডখনৰ ভিতৰত ইয়াত এটা পইণ্ট ইনফিনিটিত আছিল আৰু এটা পইণ্ট ফিল্ডৰ ভিতৰত আছে ঠিক আছে এতিয়া যদি আমি ফিল্ডখনৰ ভিতৰত দুটা পাৰ্টিকুলাৰ পইণ্ট কনসিডাৰ কৰো সাপোজ এটো কিউ চাৰ্জ এটো সোর্স চার্জ এটো q2 এটো ক্যাপিটাল q ঠিক আছে এটো সোর্স চার্জ দেই এটো সোর্স এতিয়া এই সোর্স চার্জটো ভিতৰত ই এখন ফিল্ড এখন ক্ৰিয়েট কৰিছে ফৰ্ম কৰিছে এতিয়া ইয়াত এই পাৰ্টিকুলাৰ পইণ্টৰ পৰা a পইণ্টৰ পৰা b পইণ্টলৈ আমি q নট চাৰ্জ পাৰ্টিকলটো ডিসপ্লেস কৰিছো নাই এটো পজিটিভ চাৰ্জ এই q প্লাস q চাৰ্জ পাৰ্টিকলটোৱে যিখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম কৰিলে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰত a পইণ্টৰ পৰা b পইণ্টলৈ q নট চাৰ্জ পাৰ্টিকলটো আমি ডিসপ্লেস কৰিছো তেতিয়া এই q নটটো হৈছে টেষ্ট চাৰ্জ এটো কি টেষ্ট চাৰ্জ q নটটো হৈছে টেষ্ট চাৰ্জ হয় না সেই টেষ্ট চাৰ্জটো a পৰা b লৈ আমি ডিসপ্লেস কৰিছো সেই ডিসপ্লেস কৰোঁতে যেটো ওয়ার্ক ডান কৰিব লাগিব so that work done will be potential difference in between 2 point a and b ঠিক আছে a আৰু b পইণ্ট দুটাৰ মাজৰ potential difference ঠিক আছে গতিকে মনত ৰাখিবা ইলেক্ট্ৰিক পটেনশিয়ালটো এটা স্কেলাৰ কোৱান্টিটি কিহৰ কাৰণে স্কেলাৰ ইলেক্ট্ৰিক পটেনশিয়াল ডিপেন্ড কৰে কিহৰ ওপৰত ওয়ার্ক ডানৰ ওপৰত ডিপেন্ড কৰে ইলেক্ট্ৰিক পটেনশিয়াল is depends on work done we know work done is a scalar quantity কাৰণ work done to এটা scalar quantity work done is a scalar charge to is scalar therefore electric potential is a scalar quantity মনত ৰাখিবা electric potential টো কি এটা scalar quantity ঠিক আছে electric potential আৰু potential difference দুইটা scalar quantity ঠিক আছে গতিকে আমি ইয়াৰ পাছত আমি চাম নেক্সট লিখা potential difference হয়নে electric potential difference next আহিব electric potential difference ঠিক আছে definition লিখা the amount of work done এটা এটো ডায়াগ্রাম কিবা দেই the amount of work done to bring a unit positive charge particle unit positive charge মানে কি q naught the amount of work done to bring a unit positive charge particle from one point to another point inside the electric field against the electrostatic force is known as potential difference in between 2 points potential difference in between 2 points how কি বুলি কলো the amount of work done to bring a unit positive charge particle
from one point to another point in an electric field against the electrostatic force is known as potential difference in between 2 points. ঠিক আছে? Here, আকৌ লিখা, বেলেগ ফিগাৰ. Here, a test charge Q naught. Here, a test charge Q naught. Q naught is displaced. বুজি পাইছা না? Q naught is displaced from the point A to B. From the point A to B against the electric field. Against the electric field. Against the electric field. Form, F-O-R-M, form. By the charge capital Q. By the charge capital Q. Then potential difference between 2 points is VAB equal to WAB divided by Q naught. VAB equal to WAB divided by Q naught. Yes, sir? So VAB equal to WAB divided by Q naught. So VAB means, so this is equal to VB minus VA. Here, the potential at the point B is greater than the potential at the point A. A point to potential to বেছি হ'ব. কিহৰ কাৰণে? A plus Q charge to পৰা A B point to ওচৰত আছে. ওচৰত থাকিলে distance to যেতিয়া কম হয়, কাৰণ inverse square proportional হয় electric field. E proportional to 1 by R square আছে. গতিকে এই distance to যেতিয়া ওচৰত আছে, গতিকে ইয়াত কি হ'ব? Potential to বেছি হ'ব. Positive charge to. বুজি পাইছা? পজিটিভ চাৰ্জৰ ক্ষেত্ৰত ওচৰত পটেনশিয়াল বেছি হ'ব আৰু দূৰত পটেনশিয়াল কি হ'ব? কম হ'ব। যদি সোর্স চাৰ্জটো যদি পজিটিভ হয়, যদি সোর্স চাৰ্জটো নেগেটিভ হয়, ওচৰত পটেনশিয়ালটো কম হ'ব আৰু দূৰত পটেনশিয়ালটো কি হ'ব? বেছি হ'ব। বুজি পাইছা না? গতিকে আমি পালো যে VAB equal to WAB by Q naught, so this is equal to VB minus VA. ঠিক আছে? This is the formula. Huh? So this potential difference of the definite unit is unit to give the unit of potential difference. Unit of potential difference is volt. A potential of product volt first study korisile gotike unit of potential difference ami ki boli kolo volt boli koisu. Unit of potential difference is volt. ঠিক আছে? volt to কি হেড নোট কৰা হয়? V ৰে। তো ঠিক আছে, so 1 volt equal to W work done unit কি? joule 1 joule divided by Q coulomb. volt মানে কি তেতিয়া হলে? volt equal to joule per coulomb হলে potential difference is volt, so volt to V ৰে নোট কৰা হয় equal to কি? joule per coulomb. ঠিক আছে? এটা 1 ভোল্ট আমি কেনেকৈ ডিফাইন কৰিম এটা চাবা। 1 ভোল্ট মানে হৈছে 1 ভোল্ট হৈছে এই পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স, মানে A আৰু B পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স হৈছে 1 ভোল্ট। যদি A পৰা B লে 1 কুলম্ব চাৰ্জ পাৰ্টিকল এটা আনোতে, A পৰা B লে 1 কুলম্ব চাৰ্জ পাৰ্টিকল এটা আনোতে যদি আমি 1 জুলৰ ওয়ার্ক ডান কৰিবলগীয়া হয়, if 1 joule of work has to be done to bring 1 coulomb of charged particle from one point to another point against the electrostatic force, then potential difference will be 1 volt. Potential difference will be 1 volt. ঠিক আছে? ডেফিনেশনটো লিখিম। কি লিখলো? So 1 volt is the, এটো লিখিলা না? ইয়াৰ পাছত লিখিবা দেই। ইয়াৰ পাছত 1 volt is the potential difference. 1 volt is the potential difference. 1 volt এটা
Potential difference. ঠিক আছে? If 1 joule of work has to be done, 1 joule of work has to be done, work has to be done to bring 1 coulomb of charged particle, to bring 1 coulomb of charged particle from one point to another point against the electrostatic force. Against the electrostatic force. Electrostatic force. But one can go if 1 joule of work has to be done to bring 1 coulomb of charged particle from one point to another point against the electrostatic force, then potential difference in between 2 points will be 1 volt. Potential difference in between 2 points will be 1 volt. তেনেকৈ তুমি ডিফাইন কৰিব পাৰিবা ঠিক আছে এতিয়া আমি যে কৈছিলো যে VAB WAB q not হয় না এটা তোমালোকে চাব পাৰা কি বুলি ক'লো VB VA বুলি কৈছিলো আমাৰ ইলেক্ট্ৰিক পটেনশিয়ালৰ ক্ষেত্ৰত এটা পইণ্ট ক'ত থাকে ইনফিনিটি থাকে না গতিকে এই ইলেক্ট্ৰিক পটেনশিয়ালত এই যেটো A পইণ্ট বুলি কনসিডাৰ কৰা হৈছে এই A পইণ্টটো এর কথা ইনফিনিটি থাকিব যদি ইনফিনিটি থাকে 1/infinity কি হয় 0 হয় এর কাৰণে এই VA টো কিমান হ'ব 0 হ'ব এর কাৰণে এটো ডাইৰেক্ট VB বুলি আহিব তেতিয়া W/Q not ডাইৰেক্ট বহি যদি চাৰ্জ পাৰ্টিকল টো ইনফিনিটি পৰা না হয় তেতিয়া এই VA টো কি হ'ব 0 মানে এই পইণ্টটো ক'ত থাকিব ইনফিনিটি থাকিব ইনফিনিটি থকাৰ লগে লগে এই পাৰ্টটো কি হৈ যাব 0 মানে ইনফিনিটিৰ ইলেক্ট্ৰিক পটেনশিয়ালটো 0 হয় কাৰণ কেলে 1/infinity আহি যাব মানে ইনফিনিটি পৰা আনিব কাৰণে তুমি ইনফিনিটিত কোনো ৱৰ্ক ডান নাথাকে ইনফিনিটিত সদায় ইনফিনিটিৰ সদায় পটেনশিয়ালটো কি হ'ব 0 বুজি পাইছা না গতিকে এটো 0 হয় গতিকে তেতিয়া অকল এটো পইণ্ট থাকে মানে ফাইনাইট যেতিয়া পইণ্ট হয় তেতিয়া ডাইৰেক্ট এনেকৈ উলিয়াম যেতিয়া এটা পইণ্ট ইনফিনিটিত থাকে তেতিয়া এটো অলৰেডি ইনফিনিটি পৰা আহিব হয় না গতিকে আমি পটেনশিয়াল ডিফাৰেন্সৰ ক্ষেত্ৰত দুটা পাৰ্টিকুলাৰ পইণ্ট ডাইৰেক্টলি শো কৰিবলগীয়া হয় আৰু ইলেক্ট্ৰিক পটেনশিয়ালৰ ক্ষেত্ৰত এটা পইণ্ট আমি শো কৰোঁ ঠিক আছে গতিকে আমি পটেনশিয়াল ডিফাৰেন্সৰ বা পটেনশিয়াল আমি ডাইমেনশনাল ফৰ্মুলাটো চাওঁচোন কিমান হ'ব পটেনশিয়ালৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে আৰু চাবা পটেনশিয়াল ডিফাৰেন্স টু মানে ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্ট এটা ওপৰত ডিপেন্ড কৰে পটেনশিয়াল ডিফাৰেন্স ইজ ডিপেন্ডস অন ইনিশিয়াল পইণ্ট এণ্ড ফাইনাল পইণ্ট ইজ ডাজ নট ডিপেন্ডস অন পাথ ই কেতিয়াও পাথৰ ওপৰত ডিপেন্ড নকৰে ই কেতিয়াও পাথৰ ওপৰত ডিপেন্ড ইলেক্ট্ৰোষ্টেটিক ফোৰ্স সেইটো এটা কনজাৰভেটিভ ফোৰ্স এই পাথ ডিপেন্ডেন্ট ফোৰ্স নহয় ই কেতিয়াও পাথৰ ওপৰত ডিপেন্ডেন্ট নহয় এটা কনজাৰভেটিভ ফোৰ্স হয় না সেইটো কাৰণে ইলেক্ট্ৰিক পটেনশিয়ালটো কেতিয়াও পাথৰ ওপৰত ডিপেন্ড নকৰে ই কাৰ ওপৰত ডিপেন্ড কৰে ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টৰ ওপৰত ডিপেন্ড মনত ৰাখিবা দেই গতিকে ডাইমেনশনাল ফৰ্মুলা কি হ'ব ইলেক্ট্ৰিক পটেনশিয়াল বা পটেনশিয়াল ডিফাৰেন্সৰ ডাইমেনশনাল ফৰ্মুলা ডাইমেনশনাল ফৰ্মুলা ফাৰ্স্ট আহিলে জুল মানে ওয়ার্কৰ ডাইমেনশনাল ফৰ্মুলা আমি পালো ml² t ইনভার্স 2 ওয়ার্কৰ ডাইমেনশনাল ফৰ্মুলা তলত আহিলে চাৰ্জ মানে at হয়নে গতিকে আমি পালো কি at টো ওপৰলৈ গুচি যাব t টো ওপৰলৈ গলে ml² t -2 আছে ওপৰলৈ যোৱাৰ লগে -3 a টো ওপৰলৈ যোৱাৰ লগে -1 গতিকে ml² t inverse t a -1 so this is the dimensional formula of electric potential and potential difference ঠিক আছে potential আৰু potential difference or dimensional formula এটা আমি এটা ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ তাৰ ক্ষেত্ৰত ইলেক্ট্ৰিক পটেনশিয়াল কিমান হ'ব যেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ পাইছিলো এতিয়া আমি ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু পইণ্ট চাৰ্জ এটা এই চাৰ্জটোৰ কাৰণে এইখিনি পটেনশিয়াল কিমান হ'ব সেইটো আমি ডিসকাস কৰিম ঠিক আছে গতিকে নেক্সট টপিক ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু পইণ্ট চাৰ্জ নেক্সট